এটা এটাকৈ 6টা ঘৰ জ্বলাই দিয়া হৈছে। আৰক্ষীৰ উপস্থিতিতেই আইন হাতত তুলি লৈছে। আমি দুৰামাৰী আঞ্চলিকৰ পৰা বহুতো এই মানুহখিনিক 4-5জন মানুহখিনিক বহুতো মানে আগতে জাননী দিছিলোঁ যে এনেকা কামৰ পৰা বিৰত থাকিব লাগে, কিন্তু তেখেতে দিনে দিনে মানে বাঢ়ি গৈ আছে। গতিকে ৰাইজে মানে আৰু সহ্য কৰিব লগা পৰিস্থিতিত নাই। গতিকে ৰাইজে কালি এই ঘটনাটো কৰিবলৈ বাধ্য হৈছে। কাৰণ ৰাইজ অতিষ্ঠ, ৰাইজ লজ্জিত। সেয়েহে গৰু চোৰৰ বিৰুদ্ধে এই জেহাদ কোকৰাঝাৰত। আমাৰ এই দুৰামাৰী অঞ্চলৰ এই 4-5টা মানুহৰ কাৰণে আমি এই বৃহত্তৰ অঞ্চলৰ ৰাইজে মানে বিভিন্ন আপোনাৰ বদনামৰ পৰিব লগা হৈছে। নিশাৰ ৰাইজে ঘৰ জ্বলাইছে, প্ৰতিবাদ কৰিছে। কোকৰাঝাৰৰ দুৰামাৰী, হেকাইপাৰা আৰু টাবুৰচৰত শ্বাহজাহান শ্বেখ, আমজাদ আলী, চুৰমান আলী, মইদুল শ্বেখ, ছানোৱাৰ শ্বেখ আৰু আছাদ আলীয়ে গৰু চুৰি কৰি গাঁওবাসীক বদনামী কৰি আহিছে। গৰু চুৰি নকৰিবলৈ গাঁওবাসীয়ে বাৰে বাৰে সকীয়াই দিছে। পাতিছে ৰাইজ মেলো, কিন্তু নাই, চোৰে নেৰে চোৰৰ প্ৰবৃত্তি। সেয়েহে ৰাইজো এইবাৰ খেনৰ এজাত। নিশা সকলো ওলাই একত্ৰিত হৈ এফালৰ পৰা জ্বলাই গ'ল 6টাকৈ গৰু চোৰৰ বাসগৃহ। যিটো ঘটনা হৈছে, ধৰক সমগ্ৰ অসমতে এনেকা ইটিকিং কৰি থাকে যে আমাৰ মিয়া মানুহবিলাকে এইটো চুৰ ডাকাইতি বা এনেকা কাম কৰে। এইকাৰণে ৰাইজে এইবিলাক চাই লাজ পায় আজিকালি। এইকাৰণে অতিষ্ঠ হৈ কেনে এইখিনি কাম কৰিছে ৰাইজে। অসামাজিক কামৰ লগত যেনেকৈ গৰু চোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন অসামাজিক কামৰ লগত জড়িত হৈ আছে। ইতিমধ্যে ৰাইজৰ লগত বহি আমি এটা আলোচনা কৰিলোঁ। আৰু এই অঞ্চলৰ ৰাইজে এই ওচৰে পাঁজৰে যিবিলাক গাঁও আছে, এই গাঁওবিলাকৰ যাবলৈ গ'লে মানে সেই মানুহবিলাকে আমাৰ এই অঞ্চলৰ ৰাইজক মানে ইতিটিংমূলক ভাষা মানে প্ৰয়োগ কৰে। এটা মানে লজ্জাজনক এটা অৱস্থাত এই অঞ্চলৰ ৰাইজে পৰিছে। গাঁৱৰ ৰাইজে সকীয়াই দিছিল, কিন্তু এইসকল ব্যক্তিয়ে দিনে দিনে এই অপৰিৱেশ ঘটনাৰ লগত জড়িত হৈ এই অঞ্চলৰ ৰাইজৰ মানে এটা বদনাম কৰি অনাৰ পৰিলক্ষিত হৈছে। তাৰ কাৰণে এই অঞ্চলৰ ৰাইজ আৰু এই অঞ্চলৰ গাঁওবুঢ়া সকলো মানুহ ৰাইজে মিলাপ্ৰীতিভাৱে এই ঘটনাটো মানে আগতে শেষ কৰিব বিচাৰিছিল, যদিও মানে সেই মানে আলোচনাত পৰিলক্ষিত হোৱা নাই। তাৰ কাৰণে আজি এই অঞ্চলৰ ৰাইজে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। শ্বাহজাহান, আমজাদ কিংবা চুৰমানহঁতৰ বাবেই BTRৰ গাঁৱত সোমাব নোৱাৰা হৈছে হেকাইপাৰা, দুৰামাৰী আৰু টাবুৰচৰৰ সংখ্যালঘু ৰাইজ। 6টাকৈ গৰু চোৰে 3টাকৈ অঞ্চলৰ ৰাইজক বড়ো অধ্যুষিত এলেকাত ন' এণ্ট্ৰি লগালে, যি কথাই লজ্জিত কৰিলে সংখ্যালঘু ৰাইজক, যাৰ বাবে এনে জেহাদ কোকৰাঝাৰৰ দুৰামাৰীৰ সংখ্যালঘু ৰাইজৰ। আমি দুৰামাৰী আঞ্চলিকৰ তৰফৰ পৰাও তেখেতৰ যিটো দোষী, এই বিভিন্ন অসামাজিক কামৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ তেখেতৰ মানে যিটো আইনী পৰ্যায়ত শাস্তি হ'ব লাগে, এইখিনি আমি দুৰামাৰী আঞ্চলিকৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত আমি মানে প্ৰাৰ্থনা জনাইছোঁ, যাতে এইখিনি দোষীয়ে শাস্তি পায়। কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত বিগত কেইবামাহৰ পৰাই গৰু চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এই 6জনীয়া গৰু চোৰৰ গেঙে। অতিষ্ঠ হৈ পৰিছে বড়োভূমিৰ গোপালকো, লগতে চহা কৃষকৰো হাহাকাৰ অৱস্থা। কিন্তু আৰক্ষীয়ে চোৰক নাকি লগাব নোৱাৰাত লজ্জিত সংখ্যালঘু ৰাইজ। সেয়েহে নিজেই ল'লে চোৰৰ বিৰুদ্ধে ব্যৱস্থা। কেমেৰা পাৰ্চন চান চুমৈৰ সৈতে কোকৰাঝাৰৰ পৰা জয়ক্লং ব্ৰহ্ম, নিউজ লাইভ।